নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ পুৰণি মাটিৰ চেতিয়াবাৰীত নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাট পুলিবৰ্থানাৰ এলেকাভুক্ত পুৰণি মাটি চেতিয়াবাৰী চাহ বাগিচাত এজনী নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হয় দীৰ্ঘদিনৰ পৰা এলেকাটোত পোহনীয়া জীৱ-জন্তু নিধন কৰি থকাৰ স্থানীয় লোকে যোৰহাট বন বিভাগক খবৰ দিছিল বন বিভাগৰ লোকে চাহ বাগিচাখনত পিঞ্জৰা স্থাপন কৰে আৰু সন্ধিয়া নাহৰ ফুটুকিজনী পিঞ্জৰাবদ্ধ হয় সন্ধিয়া সময়ত দুটা পোৱালি স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল যদিও আন্ধাৰ হৈ অহাত জংঘললৈ পোৱালি দুটা সোমাই যায় পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিজনী চাবলৈ উক্ত স্থানত অসংখ্য লোক সমাগত হয় নাহৰ ফুটুকিজনী পিঞ্জৰাবদ্ধ হোৱাত স্থানীয় লোকে পুলিবৰ আৰক্ষী থানা আৰু বন বিভাগৰ লোকক খবৰ দিয়ে উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে পুৰণিমাটি এলেকাত এটা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হৈছিল তদুপৰি লপয়া চাহ বাগিচা সৰুচৰাই চাহ বাগিচাটো নাহৰ ফুটুকিয়ে বিচৰণ কৰি থকা বুলি ৰাইজে অভিযোগ কৰিছে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ইতিপূৰ্বে মতা মাইকী সহ নাহৰ ফুটুকিৰ পৰিয়ালৰ 5টা নাহৰ ফুটুকি বন বিভাগে আবদ্ধ কৰি নিছিল ৰমেন শইকীয়াৰ ৰিপৰ্ট নিউজ নাও